আজি বাক্সাত গড় এখন গড় গৈছিলে, তাত কেইবাটাও মানে গুৰুত্বপূৰ্ণ কথা কৈছে। মানে বিশেষকৈ তেওঁলোকে অভিযোগ আনিছে যে কংগ্ৰেছৰ এই উত্থানত বিজেপি শংকিত হৈছে, আপুনি শংকিত হৈছে, কৈছে আপুনি 4টাকৈ মোবাইল ব্যৱহাৰ কৰে। আমাৰ কংগ্ৰেছৰ উত্থানত আমি শংকিত হৈছোঁ, সেইকাৰণে আমাৰ মিটিঙত 10,000 মানুহ আহে আৰু তেওঁৰ মিটিঙত 200 মানুহ আহে। এইটোৱে শংকিত হোৱাৰ এইটোৱে প্ৰমাণ নহয় জানো? গতিকে তেনেকুৱা শংকিত হৈ থকাইটো ভাল। যদি শংকিত হোৱাৰ কাৰণে মোৰ মিটিঙত 10,000 মানুহ আহে, তেওঁৰ মিটিঙত 200 মানুহ আহে, তেতিয়াহ'লে শংকিত হ'ব লাগে নে নাই? শংকিত এইটো হৈ থাকিব লাগে, হয়নে? গতিকে এইটো কি বেয়া কথাটো? এইটোতো একো বেয়া কথা নহয়। বাকী এটাই কথা মই ক'ব খোজোঁ যে যিয়ে সংসদত পাকিস্তানৰ গুণ গৰিমা গায়, যাৰ পৰিয়ালৰ 3জন মানুহ বিদেশী, আৰু ক'ব গ'লে পৰিয়ালৰ আন 3জনৰ ধৰ্ম কি তাৰ বিষয়েও মানুহে নাজানে, তেনেকুৱা মানুহৰ পৰা মই নহয়, আমি কোনেও শিক্ষা ল'ব নালাগে। মই সাংবাদিকসকলকো কওঁ, আপোনালোকো বহুত উৎসাহিত নহ'ব, কাৰণ আপোনালোকৰ ঘৰৰ 3জন মানুহটো বিদেশী নহয়। গতিকে আপোনালোক কিয় ইমান উৎসাহিত হয়? ঠিক আছে, মই ক'লো আপুনি কিয় ইমান উৎসাহিত হৈ আছে? আপুনি সুধিব লাগে, মোৰতো মোবাইল 4জনৰ 3জন বিদেশী, আৰু সেইজন মানুহৰ প্ৰশ্ন আপোনালোকে সুধিছে মুখ্যমন্ত্ৰীক। গতিকে আপোনালোকে নিজৰ বিষয়ে অলপ আইনাত নিজৰ বিষয়ে নিজক চাওকচোন। মই এইটোকে কৈছো যে আপোনালোকে আইনাত এবাৰ নিজকে নিজে চাওক যে এজন মানুহৰ পৰিয়ালত 4জন সদস্য, 3জন বিদেশী, আৰু আমিতো গোটেই বিদেশী খেদাৰে আন্দোলন কৰি আছো। গতিকে আপোনালোকৰ ইমান প্ৰশ্ন সুধিব আছে, অসমত কি উন্নতি হৈছে, কি হোৱা নাই, আপুনি কিয় দিল্লীত আহিছে, আপোনালোকৰ ইণ্টাৰেষ্টটো ক'ত আপোনালোকে নিজে চাওকচোন। আপুনি দিল্লীলৈ আজি আহিলে